নমস্কাৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে ইউটিউব চেনেল লাৰ্ণিং পইণ্ট আছামৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৪ৰ্থ শ্ৰেণীৰ ভাৰতী বিজ্ঞান পৰিচয় কিতাপখনৰ অন্তৰ্গত পাঠ নং ২২ কাৰ্য আৰু শক্তি এই পাঠটোত থকা সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু ভিডিঅ'টো চাই ভাল পালে তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। আহাচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, পাঠ ২২ আৰু পাঠৰ নাম হৈছে কাৰ্য আৰু শক্তি। তোমালোকৰ ১ নম্বৰ প্ৰশ্নটো দিয়া আছে, বল দিলে কি হয়? তোমালোকে উত্তৰত লিখিবা, বল দিলে বস্তুৰ স্থানৰ পৰিৱৰ্তন হয়। ২ নম্বৰ প্ৰশ্ন, শক্তি বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা, বস্তুৰ কাৰ্য কৰিব পৰা সক্ষমতা বা সামৰ্থ্যকেই শক্তি বুলি কোৱা হয়। ঠিক আছে। ৩ নম্বৰ প্ৰশ্ন, ইন্ধন কি? আমি কেই প্ৰকাৰৰ ইন্ধনৰ বিষয়ে জানো? তোমালোকে উত্তৰত লিখিবা, যিবোৰ উপাদানে বস্তু এটা কাৰ্য কৰিবলৈ শক্তি দিয়ে সেই ইন্ধন। আমি গোটা ইন্ধন, জুলীয়া ইন্ধন আৰু গেছীয় ইন্ধন এই ৩ প্ৰকাৰৰ ইন্ধনৰ বিষয়ে জানো। প্ৰশ্ন নম্বৰ ৪, গতি শক্তি মানে কি? উত্তৰত তোমালোকে লিখিবা, চলি থাকোঁতে বা গতি কৰি থাকোঁতে বস্তুৱে যি শক্তি লাভ কৰে তাক গতি শক্তি বুলি কোৱা হয়। ৫ নম্বৰ প্ৰশ্ন, ধনুৰ গুণডাল টানি ৰাখিলে কি শক্তি পায়? উত্তৰত তোমালোকে লিখিবা, ধনুৰ গুণডাল টানি ৰাখিলে স্থিতি শক্তি পায়। ৬ নম্বৰ প্ৰশ্ন, পতাকা এখন খুটাত ওলোমাই থলে উৰি থাকে কিয়? উত্তৰত তোমালোকে লিখিবা, পতাকা এখন খুটাত ওলোমাই থলে গতি শক্তিৰ বাবে উৰি থাকে। ৭ নম্বৰ প্ৰশ্ন, পাহাৰৰ টিঙত থকা শিলটো তললৈ বাগৰি আহে কিয়? উত্তৰত তোমালোকে লিখিবা, পাহাৰৰ টিঙত থকা শিলটো মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত তললৈ বাগৰি আহে। ৮ নম্বৰ প্ৰশ্ন, তেলৰ চাকি এটা জ্বলালে কি শক্তি পাম? উত্তৰত তোমালোকে লিখিবা, তেলৰ চাকি এটা জ্বলালে তাপ শক্তি পাম। ৯ নম্বৰ প্ৰশ্ন, শক্তিৰ ৰূপান্তৰ মানে কি? উত্তৰত তোমালোকে লিখিবা, এটা শক্তিৰ পৰা আন এটা শক্তিলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াক শক্তিৰ ৰূপান্তৰ বোলে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই পাঠটোত থকা প্ৰশ্ন উত্তৰ ইমানখিনিয়ে আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।